ফাইনেলি বন্ধুসকল আজি দিনটোতে অসম চৰকাৰ ফালৰ পৰা লাখ লাখ মহিলাৰ কাৰণে আহি পৰিছে এটা বেয়া খবৰ। তো বন্ধুসকল বৰ্তমান যোনটো নেকি অসম চৰকাৰ ফালৰ পৰা বেয়া খবৰ আহি পৰিছে, বৰ্তমান যোনটো নেকি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তো বন্ধুসকল লাখ লাখ মহিলাই যিহে নেকি আপোনালোকে চৰকাৰী আঁচনি সুবিধা আপোনালোকে লাভ কৰি আহিছিল, তো বন্ধুসকল আপোনালোকক এতিয়া সকলো চৰকাৰী আঁচনি সুবিধা আপোনালোক বন্ধ কৰি দিয়া হ'ব। অৰ্থাৎ যোনটো নেকি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তো বন্ধুসকল লাখ লাখ মহিলা যোনটো চৰকাৰী আঁচনি সুবিধা লাভ কৰি আহিছিলে, তো বন্ধুসকল এতিয়া আপোনালোকৰ জানুৱাৰী মাহৰ পৰা তো বন্ধুসকল লাখ লাখ মহিলা আপোনালোকৰ সেই চৰকাৰী আঁচনি সুবিধাৰ পৰা আপোনালোক বঞ্চিত থাকিব। অৰ্থাৎ আপোনালোকক বন্ধ কৰি দিয়া হ'ব। আপোনালোকে যিকোনো চৰকাৰী আঁচনি সুবিধা আপোনালোকে লাভ নকৰিব। তো বন্ধুসকল বৰ্তমান যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, কোনসকল মহিলা এই আঁচনিৰ পৰা বঞ্চিত কৰিব, অৰ্থাৎ আপোনালোকে যিকোনো চৰকাৰী আঁচনি লাভ নকৰিব। তো বন্ধুসকল বৰ্তমান যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, তো বন্ধুসকল আপোনালোকক মই সেই ভিডিঅ' ক্লিপটো দেখুৱাম। আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে, চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ খবৰ বা নতুন ইনফৰ্মেশ্যন আহে, তো প্ৰথমে আপোনালোকে যাতে সেই ভিডিঅ'টো লাভ কৰিব পাৰে। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ কি কাৰণে বন্ধ কৰি দিয়া হ'ব, কোনসকল মহিলাই এই আঁচনিৰ পৰা বঞ্চিত হ'ব, চৰকাৰী আঁচনিৰ পৰা, তো কোনসকল মহিলাই বঞ্চিত নহয়। তো বন্ধুসকল সকলোখিনি তথ্য আপোনালোকক মই এতিয়া দেখুৱাই আছোঁ। বৰ্তমান যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, তো বলক এতিয়া আপোনালোকক মই সেই ভিডিঅ' ক্লিপটো দেখুৱাই আছোঁ। অহাবাৰ আমাৰ চৰকাৰ আহিলে আমিতো নতুন নিয়ম কৰিম যে যদি কোনোবা নতুন বিয়া হোৱা মহিলা 3, 4, 5টা সন্তান হয়, তেতিয়াহ'লে চৰকাৰৰ বিনামূলীয়া সুবিধাবিলাকো নাপাব, বেলেগ সুবিধাবিলাক নাপাব। কাৰণ মোৰ এটাই চিন্তা যে আমাৰ বাচ্চা যিমান অসমত জন্ম হয় চবে যাতে স্কুলত যাব পাৰে, কলেজত পঢ়িব পাৰে। আৰু সেইকাৰণে মই কম বয়সতে ছোৱালীৰ বিয়া হোৱা বাল্য বিবাহ অসমত মোটামুটি তাক আমি আজি বন্ধ কৰি দিছোঁ।